ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 23 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি অসমীয়া মাঘ মাহৰ 9 তাৰিখ তিথি হ'ব কৃষ্ণা নৱমী তিথি আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব গণ্ডযুগ তাৰ পিছতে বৃদ্ধি যুগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ আজিৰ জন্মৰ ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱাৰীগণ মৰণত দ্বিপদোষ আজি সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:54 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আধৰুৱা কামখিনি পূৰণ হ'ব আৰু লগতে কৈছে যে আজি ঘৰখনত আপোনালোকৰ এটা শান্তিপূৰ্ণ বাতাবৰণ গঢ়ি উঠিব বুলি কৈছে ঘৰ আৰু ব্যৱসায় দুইটাতে সমন্বয় থাকিব ব্যক্তিগত কামৰ বাবে সময় বিচাৰি উলিয়াৰ ক্ষেত্ৰত সফল হ'ব সম্পৰ্কৰ ক্ষেত্ৰত গভীৰতা বাঢ়িব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহত ইতিবাচক শক্তি ঘৰত থাকিব বুলি কৈছে এই সময়ত অতিৰিক্ততা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় এই সময়খিনিত আদালতৰ গোচৰ সম্পৰ্কৰ বিষয়ত কোনো অসাৱধান নহব সাৱধান হোৱাৰ আপোনালোকৰ প্ৰয়োজন আছে কাকো বেছি বিশ্বাসো নকৰিব বুলি কৈছে আজি ল'ৰা-ছোৱালী কাম-কাজৰ ওপৰত চকু ৰাখক আজি ব্যৱসায়িক বিষয়ত অসাৱধান নহব দিনটো প্ৰথম ভাগত এই সময়ত অতি কঠোৰ পৰিশ্ৰম কৰাৰ সময় বুলি কৈছে আপোনালোকৰ বিপণন আৰু যোগাযোগৰ উৎসৱ শক্তিশালী কৰক তেতিয়াহে আগন্তুক আহি থকা দিনবোৰত বা ভৱিষ্যতে ইয়াৰ দ্বাৰা আপুনি লাভান্বিত হ'ব পাৰিব আজি কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয়ৰ লগত জড়িত অতিৰিক্ত কামৰ বুজাৰ কিছু লোকৰ থাকিব আজি স্বামী স্ত্ৰীৰ বা পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লেও সুখ আৰু নতুন শক্তি লাভ কৰিব স্বাস্থ্য ভাল হ'ব চিন্তা বেছি নকৰিব কিন্তু বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কিছুদিন ধৰি চলি থকা যিকোনো চিন্তাৰ সমাধান হ'ব পাৰে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰাত মনোনিৱেশ কৰক জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আপোনালোকৰ চিন্তা আৰু আত্মবিশ্বাস আৰু অধিক শক্তিশালী কৰিব পাৰে কোনো কাম কৰাৰ আগতে আজি দিনটোত ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য বা ডিটেইলছ আপোনালোকে লোৱাটো উপযুক্ত হ'ব কাৰণ অভিজ্ঞতাৰ অভাৱত কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে চৰকাৰী কামৰ লগত জড়িত কোনো সিদ্ধান্ত খৰখেদাকৈ গ্ৰহণ নকৰিব নহলে আপুনি কিবা এটা বিপদত পৰিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে দিনটোৰ মধ্যভাগত যিকোনো ব্যৱসায়িক সিদ্ধান্ত এই সময়ত চিন্তাশীলভাৱে লোৱাৰ প্ৰয়োজন আছে ঘৰৰ জ্যেষ্ঠ সদস্য বিশেষ বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলিব ভাল এটা প্ৰতিফলন দেখিব আজিৰ শ্বেয়াৰ দৰে কামত বিশেষকৈ ধন বিনিয়োগ কৰাটো ভাল নহয় বুলি কৈছে সতৰ্কতা অৱলম্বন কৰক চাকৰিত পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বিশেষকৈ যিকোনো ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈ থাকিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ ফাললৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বাহনখন সাৱধানে ব্যৱহাৰ কৰক বা চলাব লাগে এই সময়ত পতন বা আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে মেচিনাৰী বস্তুবোৰ কাম কৰোঁতে বা ইউজ কৰোঁতে সাৱধান হওক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি নিয়মীয়া কাম-কাজ পিছুৱাই দিয়ক আৰু আপোনালোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক এই সময়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগতে মনোৰঞ্জন আদিত সুখৰ সময় কটাব ইজনে সিজনৰ আবেগক বুজি পাব আপুনি বৰ শিথিল অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব কোনো সমস্যাৰ সৃষ্টি হ'লে ধৈৰ্য আৰু সংযমেৰে বা আপোনালোকে সেইখিনি ক্ষেত্ৰত সতৰ্কতাৰে কামখিনি কৰক বুলি কৈছে আজি কৈছে যে খঙে কামবোৰ বেয়া কৰি তুলিব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত কৈছে যে কোনো কাৰণ নোহোৱাকৈ মানহানি বা মিছা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত কৈছে আজি ব্যৱসায়িক কাম-কাজ কিছু মন্থৰতা আহিব এই সময়ত কেৱল বৰ্তমান ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে নতুন কাম কৰাৰ বাবে অনুকূল সময় নহয় বুলি কৈছে যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে ভাগ্য আপোনালোকক অনুকূল হ'ব বুলি কৈছে বিপদজনক কাৰ্যকলাপৰ পৰা আপোনালোকে আঁতৰি থাকক বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা থাকিব পৰিয়ালৰ সকলো সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনত ইতিবাচক শক্তি প্ৰাধান্য থাকিব বুলি কৈছে
আজি স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যধিক মানসিক চাপৰ বাবে দিনটোৰ প্ৰথম ভাগত আপুনি মানসিক অৱসাদ অনুভৱ কৰিব পাৰে। মাজে মাজে জিৰণি লোৱাটো আপোনালোকৰ বাবে বৰ্তমান সময়ত প্ৰয়োজন আছে। আজি সঠিক নিয়ম নীতি বনালে ঘৰখনত অনুশাসিত পৰিৱেশ থাকিব আৰু আপোনালোকৰ জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। আজি আপোনালোকৰ চিন্তাধাৰাক ইতিবাচক আৰু সুষম কৰি ৰাখিলে আপুনি নিশ্চিতভাৱে বহু সমস্যাৰ সমাধান সহজে বিচাৰি পাব বুলি কৈছে। ধ্যান ৰাখক দিনটোৰ শেষৰ ফাললৈ বিৰূপ পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হওক। আজি এই সময়ত আপোনালোকৰ খং আৰু ইগ' নিয়ন্ত্ৰণ কৰক। শান্তিপূৰ্ণ মনোভাৱ গ্ৰহণ কৰিলে উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব, কষ্ট কৰিব লাগিব ষ্টাডিৰ ক্ষেত্ৰত। ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা কৰিলে লাভজনক হ'ব। নথিপত্ৰসমূহ সুৰক্ষিতভাৱে আপোনালোকে ৰাখক। চৰকাৰী ভ্ৰমণ হ'ব পাৰে। আজি আপোনালোকৰ সঠিক কাৰ্যকলাপেও আৰ্থিক লাভ এটাৰ সৃষ্টি কৰিব পাৰে বা লাভৰ কাৰণ হ'ব পাৰে বুলি কৈছে। গতিকে সাৱধান হওক, কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। চৰকাৰী ভ্ৰমণ সম্ভৱ। আজি কৈছে যে এই সময়খিনিত পৰিয়ালৰ সদস্যৰ বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতাৰ মনোভাৱে ঘৰৰ ব্যৱস্থাটো সঠিকভাৱে ৰাখিব। বন্ধু এজনক হঠাতে লগ পালে আপুনি সুখী অনুভৱ কৰিব। দিনটোৰ শেষৰ ফাললৈ বৰ্তমান বতৰৰ বাবে কিছু এলাহৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে, পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এলাহৰ বাবে সমস্যাবোৰ আপোনালোকৰ বাঢ়িব পাৰে। গতিকে এক্সাৰচাইজ কৰক, ব্যায়াম কৰক। ফিট হৈ থাকিবলৈ নিয়মীয়াকৈ আপোনালোকে ব্যায়াম কৰিব লাগিব, যোগাসন কৰিব লাগিব। তেতিয়াহে উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইকে আমাৰ মনোবল ব্যৱহাৰত সহায় কৰে, গতিকে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি, সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কিছু লোকে কৰিব পাৰে আৰু ক্ৰয় কিনিব বুলি কৈছে। মনৰ ইচ্ছাবোৰ বহুদিনে আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাইছে, কষ্ট কৰিব লাগিব। মাত্ৰ তেওঁলোকে আগৰ তুলনাত অধিক কষ্ট কৰিব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে। আজি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ প্ৰাধান্য থাকিব। এই সময়ত আপোনালোকৰ দুটাৰ অভাৱ আপোনালোকে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। খঙাল আৰু জেদী স্বভাৱ। কেতিয়াবা আপোনালোকৰ দিনটোত কৈছে যে অতিৰিক্ত খৰচৰ বাবে মনটো অশান্ত হৈ থাকিব পাৰে। যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয়। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে কিছু নতুন পৰিকল্পনা আলোচনা হ'ব পাৰে। বিপণন সম্পৰ্কৰ কামত অধিক গুৰুত্ব দিয়ক। এজন ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। ব্যক্তিগত চাকৰি এটাৰ বিশেষকৈ যিসকলে কৰি আছে সেইখিনি ক্ষেত্ৰত হেঁচা আপোনালোকৰ থাকিব বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ যি আপোনালোকৰ পাৰস্পৰিক প্ৰচেষ্টাৰ জৰিয়তে ঘৰৰ যি পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো কথা বতৰাৰ মধুৰতা বৃদ্ধি পাব। ইজনে সিজনৰ অনুভৱক বুজি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বায়ু বিকাৰ বা পেটৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি আপোনালোকৰ নিজৰ ফেমিলিত বা পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। কিছু শুভ অনুষ্ঠানৰ আয়োজনৰো কিছু লোকে পৰিকল্পনা কৰিব পাৰে। আজি আপুনি কঠোৰ পৰিশ্ৰম কৰি থকা কামৰ সৈতে জড়িত ইতিবাচক ফলাফল পাব পাৰে। কিবা এটা কামত যদি বহুত বেছি হাৰ্ডৱৰ্কিং কৰি আছিল, কষ্ট কৰি আছিল, ফলাফল পাব পাৰে। কিছুমান মানুহে হিংসাৰ বাবে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হওক। আনৰ পৰামৰ্শ ভুল বুলি প্ৰমাণিত হ'ব পাৰে। আজি গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। যুৱক যুৱতীসকলে তেওঁলোকৰ কোনো পৰিকল্পনাৰ বিফলতাৰ বাবে মনোবল কমি যাবলৈ একেবাৰে নিদিব। এই সময়ত ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ লগত জড়িত কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। আপুনি নতুন তথ্য পাব আৰু আধুনিক ব্যৱসায় সম্পৰ্কীয় কাম কাজো বুজিব বুলি কৈছে। কাৰ্যালয়ত বিষয়া আৰু কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দ আচৰণ বজাই ৰাখক, নহ'লে আপোনালোকৰ কিছুমান কাম বন্ধ হৈ যাব পাৰে। পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব আৰু এই সময়খিনি বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ নিগেটিভ প্ৰভাৱ পৰাটো স্বাভাৱিক। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে আপোনালোকে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাক বিশেষকৈ বাস্তৱত ৰূপ দিবলৈ উপযুক্ত সময় বুলি কৈছে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকৰ বিত্তীয় নীতিৰ ওপৰত কাম কৰক।
আপুনি নিশ্চিতভাৱে উৎকৃষ্ট ফলাফল পাব আপোনালোকৰ সময় সামাজিক কাম কাজতো অতিবাহিত হ'ব পাৰে বন্ধু বা আত্মীয়ৰ সহায়ত আপোনালোকৰ যিকোনো সমস্যা সমাধান কৰিব পাৰিব যদি চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে তেন্তে আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে এই সময়ত জড়িত যিকোনো কথাক আপোনালোকে উত্তেজনা নকৰিব এইবোৰৰ লগত আজি কৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে অদূৰ ভৱিষ্যতে সাম্প্ৰতিক কাৰ্যকলাপৰ ওপৰত শীঘ্ৰে আপোনালোকে লাভ কৰিব আয়ৰ পৰিস্থিতি এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা আৰু শান্তিও থাকিব কিন্তু বিবাহৰ বাবে বাহিৰৰ প্ৰেমে কিবা এটা অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰৰ যিকোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ নকৰিব বুলি কৈছে আৰু কৈছে যে অনতিপলমে চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ প্ৰব্লেম চলিছে আপোনালোকৰ বা আপোনালোকৰ ফেমিলি কাৰোবাৰ আজি আপোনালোকৰ সামৰ্থ্যৰ প্ৰচেষ্টাৰ বা যিকোনো বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে সামাজিক চাপ নোলোৱাকৈ আন কামত মনোনিৱেশ কৰিব পাৰিব যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সম্পৰ্কীয় কাম চলি আছে তেন্তে সহজে সমাধান কৰিব পৰা যাব বুলি কৈছে কিছুমান মানুহে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে আৰু কিছুমান মানুহে আপোনালোকৰ উদ্দেশ্য আপোনালোকৰ যি এইম বা যি উদ্দেশ্য সেইটো ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকে আজি আপোনালোকৰ প্ৰতিনিধিসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে অপচয় কৰা খৰচৰ বাবে আপুনি কোনো ধৰণৰ আৰ্থিক সংকটত আবদ্ধ হৈ পৰিব পাৰে ব্যস্ততাৰপূৰ্ণ দিন বুলি কৈছে এজন প্ৰভাৱশালী ব্যক্তি আৰু আপোনালোকৰ যোগাযোগৰ সহায়ত ব্যৱসায়িক বিকাশৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব আজি সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে সম্পূৰ্ণ বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে যিকোনো লাভজনক যাত্ৰাৰ সম্ভৱ বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব প্ৰেমৰ সম্পৰ্কত কিবা এটাৰ কাৰণত ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বুজাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ আপোনালোকৰ প্ৰাধান্য থাকিব পাৰে নিজৰ পছন্দ অনুসৰি কাম কৰক নিজৰ পছন্দ অনুসৰি বিশেষকৈ নিজৰ কামত নিজৰ ভাল লগা কামত সময় কটাক বুলি কৈছে মানসিক শান্তি লাভ কৰিব আৰু কামখিনি সুন্দৰভাৱে কৰিব পাৰিব গতিকে এই কথাখিনিৰ প্ৰতি কিন্তু গুৰুত্ব দিলে নিশ্চয়কৈ আপোনালোকে উপকৃত হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় শ্ৰীৰাম সিংহ ৰাশি ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে সাক্ষাৎ হ'ব লগ খাব বুলি কৈছে অৰ্থাৎ কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব আপোনালোকৰ আজি আপোনালোকৰ যিকোনো কাম দৃঢ়তাৰে সম্পূৰ্ণ কৰিলে আপুনি সফলতা লাভ কৰিব আৰু আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব ধ্যান ৰাখক কোনো চৰকাৰী কাম এলাহৰ বাবে আধৰুৱা কৰি নাৰাখিব আজি শিশু বা পৰিয়ালৰ যিকোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপ ধৰা পৰাৰ পাছত বা আপোনালোকে জনাৰ পাছত আপোনালোকৰ কিছু আপোনালোকৰ চিন্তাৰ সৃষ্টি হ'ব বুলি কৈছে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায়িক কাম-কাজ উন্নত হ'ব অতিৰিক্ত আয়ু আৰম্ভ হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ উৎসাহিত হ'ব যিকোনো প্ৰকল্পক লৈ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত চলি থকা যিকোনো বিভ্ৰান্তিৰ অন্ত পৰিব পাৰে আজি আপোনালোকৰ আধিপত্য থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আৰু আপুনিও সেইখিনি আগবঢ়াবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত কিবা এটা কিন্তু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত অসন্তুলিত খাদ্যাভ্যাস আৰু বিশৃংখল দৈনন্দিন কাম-কাজ বজাই ৰাখক ইয়াৰ বাবে আপুনি এচিডিটি বা গেছৰ বা পেটৰ লগত জড়িত সমস্যাৰ আপোনালোকক অসুবিধা দিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে গ্ৰহৰ ট্ৰেনজিট অতি ভাল আৰু ই আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাক অধিক শক্তি প্ৰদান কৰিছে বুলি কৈছে কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰাৰ আজি সম্ভৱ কোনোবা সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সুযোগো পাব বুলি কৈছে আজি দিনটোত কোনোবাখিনি সময়ত মনত নেতিবাচক চিন্তাই আপোনালোকৰ আত্মবিশ্বাস কমাব পাৰে কিন্তু আনে কোৱাৰ কথাবোৰত বেছি গুৰুত্ব নিদিব আৰু কেৱল নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক আজি প্ৰতিযোগিতাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন লাহে লাহে পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হৈ পৰিব ব্যৱসায়িক কামত লোকচানৰ সম্ভাৱনা আছে গতিকে এতিয়া বিনিয়োগ তৎক্ষণাত নকৰিব সাৱধান হওক বুলি কৈছে যিকোনো ব্যৱসায়িক ভ্ৰমণ এতিয়া বাবে পিছুৱাই দিয়াটো বাঞ্ছনীয় আধুনিক ব্যৱসায় সম্পৰ্কীয় তথ্য আহৰণৰ সময় এইটোৱে বুলি কৈছে এই সময়খিনিত আপোনালোকে পৰিয়ালৰ সদস্যৰ মাজত সুখদায়ক আৰু আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত সীমিত আৰু সুখী হ'ব বুলি কৈছে কিবা এটা ভুল বুজাবুজি হ'লে সেইখিনি বুজিবৰ বাবে চেষ্টা কৰিব লাগিব ইজনে সিজনৰ আবেগক মনৰ ভাৱবোৰ কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ বা মধ্যভাগতে হওক এচিডিটি বা গেছৰ প্ৰব্লেম আপোনালোকৰ হ'ব পাৰে পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে কিছুলোকৰ বডি পেইন থাকিব শাৰীৰিক আপোনালোকৰ বিষ অনুভৱ কৰিব পাৰে বুলি কৈছে যিমান পাৰে আপোনালোকে সিমান তৰল পদাৰ্থ খাব লাগে পানী খাওক বুলি কৈছে
নিজকে সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে নিয়মিতভাৱে যোগাসন ব্যায়াম কৰক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম কন্যা ৰাশি আজি পৰিয়ালৰ সদস্যৰ সৈতে অতি শিথিল আপোনালোকে অনুভৱ কৰিব শিথিল দিন হ'ব আপোনালোকৰ ইতিবাচক আৰু ভাল বা সুষম চিন্তাধাৰাই আপোনাক পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আজি সামাজিক কাম কাজতো আপুনি উপযুক্তভাৱে অৰিহণা যোগাই থাকিব ধ্যান ৰাখিব লাগিব আবেগিকতা আৰু এলাহে আপোনাক আগৰি ধৰিবলৈ নিদিব অন্যথা ইয়াৰ বাবে আপোনালোকৰ বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন লওক তেওঁলোকক সন্মান বজাই ৰাখক তেওঁলোকৰ হেল্থৰ প্ৰবলেমখিনি জানিবৰ বাবে চেষ্টা কৰক তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক বুলি কৈছে ভাল হ'ব যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে আজি ব্যৱসায়িক বিষয়ত বহুত ব্যস্ততা আৰু কঠোৰ পৰিশ্ৰম হ'ব কিন্তু বৰ্তমান বিশেষ উন্নতিৰ কিছু কম সম্ভাৱনা আছে আজি কোনো পাৰ্টিৰ পৰা বিশেষকৈ ব্যৱসায় ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা লেনদেনতো লাভজনক চৰ্ত থাকিব আজি পুৰণি কোনো বন্ধুক আপোনালোকে লগ পাব পাৰে মনটো উল্লাসিত আৰু শিথিল হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ কৈছে যে প্ৰথম ভাগত ঠাণ্ডাৰ বাবে কিছু লোকৰ সমস্যা অলপ বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক ঋতুৰ লগত খাপ খোৱাৰ বস্তু অধিক আপোনালোকে সেৱন কৰক বুলি কৈছে বিশেষকৈ আজিৰ দিনটোত কিছুদিন ধৰি চলি থকা যি ধৰণৰ সমস্যা বা বিঘিনিবোৰ দূৰ হ'ব পাৰে গতিকে সম্পূৰ্ণ নিষ্ঠাৰে দৈনন্দিন কাম কাজখিনি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি যাওক বুলি কৈছে আজি আপোনালোকৰ ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ কৰিব নালাগে যিকোনো কাম গোপনে কৰিলে আপুনি অভাৱনীয় সফলতা লাভ কৰিব আজি ভৱিষ্যত সম্পৰ্কে যিকোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে আনৰ কথা দ্বাৰা প্ৰভাৱিত হোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব চৰকাৰী বিষয়বোৰ সমাধানৰ বাবে এটা অনুকূল সময় বুলি কৈছে আজি আপোনালোকৰ চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতে কিন্তু চলি থকা যি ধৰণৰ প্ৰতিযোগিতাত আপোনালোকৰ জয় নিশ্চিত কিন্তু কষ্ট কৰিব লাগিব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অৱহেলা কৰা উচিত নহয় নিজৰ কাম কাজখিনি সদায় আপোনালোকে গুৰুত্ব সহকাৰে কৰিব লাগে বুলি কৈছে বিশেষকৈ আপোনালোকে বেছি এলেহুৱাত আপোনালোকে কাম নকৰিব এলেহুৱা হৈ পেলাই স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যই কৈছে যে আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে আৰু তেতিয়া আপোনালোকৰ পাৰিবাৰিক যি বাতাবৰণটো বহুত বেছি ভাল হৈ থাকিব যিকোনো নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত কিন্তু দূৰত্বৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব এই ক্ষেত্ৰত গেছ আৰু এচিডিটিৰ সমস্যাত আপুনি অশান্তি পাব পাৰে মানসিক চাপ বা বেছি আপোনালোকৰ চিন্তা কৰি থকা হওক অতিমাত্ৰা চিন্তা বিশেষকৈ আপোনালোকৰ স্বাস্থ্যটো অলপ প্ৰভাৱ পেলাব পাৰে গতিকে ফ্ৰী মাইণ্ডত আপোনালোকে অলপ থাকিবৰ বাবে চেষ্টা কৰক নিজকে আপোনালোকে সুখী কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ কিছুমান ক্ষেত্ৰত পৰিহাৰ কৰিব লাগিব বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি আজিৰ বিত্তীয় সম্পৰ্কীয় বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে বহুদিনৰ মূৰত ঘৰত আলহী অহাৰ লগে লগে সুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব আজি পাৰিবাৰিক সমস্যাবোৰ সমাধান হ'ব আজি আপোনালোকৰ সন্তানৰ ইতিবাচক কাম কাজে আপোনালোকক শান্তি দিব ধ্যান ৰাখক নেতিবাচক কথাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কাৰো লগত অপ্ৰয়োজনীয়ভাৱে তৰ্কও নকৰিব ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে আজি আপোনালোকৰ কামক লঘু কৰিবলৈ আপোনালোকৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক ব্যৱসায়ত নিজৰ উপস্থিতি বজাই ৰাখক সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত বিবাদে বিশেষকৈ কামত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকে অতিৰিক্ত সময় দিব লাগিব কামবোৰ আপোনালোকৰ বৃদ্ধি পাব ঘৰুৱা ব্যৱস্থাক লৈ বৈবাহিক জীৱনত কিছু অসংগতি থাকিব পাৰে কিন্তু প্ৰেমৰ সম্পৰ্কৰ মধুৰতাও থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত অনিয়মিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে পেটৰ সমস্যা পেটৰ লগত জড়িত কিছু আপোনালোকৰ ৰোগ হ'ব পাৰে লঘু খাদ্য খোৱাৰ লগতে উপযুক্ত চিকিৎসাও আপোনালোকে বৰ্তমান সময়ত গ্ৰহণ কৰক বুলি কৈছে যদি হেল্থৰ প্ৰবলেম চলি আছে বা স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আজি ব্যৱহাৰিক চিন্তাধাৰা থাকিলে প্ৰতিটো সিদ্ধান্ত লোৱাত আপুনি আৰামদায়ক হ'ব বিত্তীয় সম্পৰ্কীয় কামত আপোনালোকৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব বুলি কৈছে আজি অভিজ্ঞ লোকৰ সংগত থাকিলে ভাল মানুহৰ লগত থাকিলে আপোনালোকৰ মতাদৰ্শত ইতিবাচক পৰিৱৰ্তন আহিব আজি অপ্ৰয়োজনীয় কঠোৰ পৰিশ্ৰমৰ পৰিৱৰ্তে স্মাৰ্ট ধৰণে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে উত্তম পদ্ধতিৰে
নিজৰ বাবে আপোনালোকৰ সময় লওক ইয়াৰ দ্বাৰা আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব পুৰণি কথাৰ বাবে সম্পৰ্কৰ উত্তেজনা হ'ব পাৰে গতিকে হৈ যোৱাবোৰ হৈ গ'ল পাষ্টৰ কথাবোৰ বৰ্তমান প্ৰেজেণ্টত আনিব অৰ্থাৎ আপোনালোকৰ কৈছে যে অতীতৰ কথাবোৰ যাতে বৰ্তমানত আধিপত্যৰ বিস্তাৰ কৰিব সুযোগ নাপায় তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে গতিকে বৰ্তমানত আপোনালোকে চিন্তা কৰক আজি এই সময়খিনিত শান্ত হৈ থাকক আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানমূলক সময় আহিব পাৰে অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হওক বিশ্বাসঘাতকতা হ'ব পাৰে সংবাদ মাধ্যম আৰু অনলাইন কামৰ বিষয় সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰক আজি কাৰ্যালয়ৰ পৰিৱেশ অনুকূল হ'ব পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব অতিৰিক্ত কিন্তু বৈবাহিক সম্পৰ্কৰ বাবে কুপ্ৰভাৱৰ বাবে বিশেষকৈ আপোনালোকৰ ঘৰত সুখ আৰু শান্তিত অলপ নষ্ট কৰিব পাৰে গতিকে সাৱধান হ'ব এই ক্ষেত্ৰত যিসকলে তেনেকুৱা ধৰণৰ আছে বিশেষকৈ অসাৱধানতাৰ বাবে ৰক্তচাপ সম্পৰ্কীয় সমস্যা কিছু লোকৰ বাঢ়িব পাৰে গতিকে সুস্থ হৈ থাকিবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ দিনটো শুভ হওক বৃশ্চিক ৰাশি আজিৰ দিনটোত বিশেষকৈ কিছু সময় উলিয়াই আত্মনিৰীক্ষণৰ বাবে সময় আপোনালোকে দিয়ক আত্মনিৰীক্ষণত কিছু সময় কটাওক অৰ্থাৎ ভাবক যে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন আপোনালোকে বিচাৰিব কেনেকৈ আগবাঢ়ি যাব কেনেকৈ আগবাঢ়ি গ'লে আপুনি উপকৃত হ'ব ভাল এটা ফলাফল দেখুৱাব গতিকে সকলো ক্ষেত্ৰতে যদি অলপ সময় আপোনালোকে নিজে চিন্তা কৰে আৰু চিন্তা কৰি যদি আগবাঢ়ে কামখিনি যদি কৰে বহুত বেছি ভাল হ'ব ইয়াৰ দ্বাৰা মানসিক শান্তিও লাভ কৰিব আজি কিছু লোকে ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অলপ সকাহ পাব পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব আজি প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নাহক বা পৰিৱেশ নাহক কিয় বা পৰিস্থিতি নাহক কিয় বিশেষকৈ আতংকিত হোৱাৰ পৰিৱৰ্তে সেইখিনি সমাধান আপোনালোকে বিচাৰি উলিয়াওক বুলি কৈছে কেনেকৈ সমস্যাখিনি সমাধান কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত চিন্তা কৰক আধ্যাত্মিক কামত কিছু সময় কটাটোও মানসিক আপোনালোকে শান্তি দিব বুলি কৈছে বা লাভ কৰিব আজি আৰ্থিক বিষয়ত বাজেটৰ যত্ন লওক টকা ধাৰে লোৱাৰ প্ৰয়োজন হ'ব পাৰে আজি ব্যৱসায়ৰ সৈতে জড়িত বিভাগীয় তদন্ত চলি থাকিব ইয়াৰ ফলত আপোনালোকৰ পক্ষত হ'ব পাৰে আজি ব্যৱসায়িক কাম-কাজৰ উন্নত হ'ব বুলি কৈছে উন্নতি হ'ব চৰকাৰী চাকৰিত নিয়োজিত লোকে পদোন্নতিৰ সুযোগ পাব বুলি কৈছে বৰ্তমান সময়ত আৰু স্থান বদলিও কিছু লোকৰ সম্ভৱ আজি পৰিয়ালক বিশেষকৈ অগ্ৰাধিকাৰ দিলে পৰিয়ালটোৰ যি পৰিৱেশ বা আপোনালোকৰ ফেমিলিৰ পৰিৱেশটো আপোনালোকৰ মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কত সময় কটোৱাৰ সুযোগ থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত মাইগ্ৰেন বা মূৰৰ বিষৰ দৰে দৈনন্দিন কাম-কাজত বা ৰুটিনত ব্যাঘাত জন্মিব পাৰে গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ বা ভজা খাদ্য খোৱাৰ পৰা বিশেষকৈ বিৰত থাকক বুলি কৈছে বিশেষকৈ এই সময়ত আজিৰ দিনটোত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে অনুকূল সময় ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শ আৰু পদ প্ৰদৰ্শন আপোনালোকৰ বাবে এক আশীৰ্বাদৰ কাৰণ হ'ব বা আশীৰ্বাদ হ'ব বুলি কৈছে অধ্যয়নৰ সন্দৰ্ভত চলি থকা সমস্যাবোৰ সমাধান হ'ব পাৰে আজি ব্যক্তিগত কামতো ব্যস্ত থাকিব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলক কৈছে যে পৰিয়ালৰ কাম-কাজত আওকাণ নকৰিব গুৰুত্বপূৰ্ণ কথাবোৰ নিজে সুৰক্ষিত কৰি ৰাখক গুৰুত্বপূৰ্ণ কামখিনি নিজে কৰক বুলি কৈছে এইবোৰ কাৰো লগত আপোনালোকে শ্বেয়াৰ নকৰিব গতিকে ধ্যান ৰাখক বুলি কৈছে গুৰুত্বপূৰ্ণ কামখিনি আপোনালোকে নিজে কৰিবৰ বাবে চেষ্টা কৰক অচিনাকি মানুহে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ কাম-কাজত সহকৰ্মীসকলৰ সৈতে বিবাদ নকৰিব তৰ্ক পেচাল নকৰিব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব অবিবাহিত লোকে বিশেষকৈ বিবাহ সম্পৰ্কীয় কথা বতৰা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ঋতু অনুসৰি খাদ্য আৰু ৰুটিন আপোনালোকে বজাই ৰাখক ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি আজি ঘৰুৱা দায়িত্বৰ প্ৰতি সাৱধান হওক দিনটো বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন বা অনলাইন শ্বপিঙত কিছু লোকে কটাব ব্যক্তিগত বিশেষকৈ কামত মনোনিৱেশ কৰিব পাৰিব আজি প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে আশা কৰা হৈছে বিশেষকৈ দায়িত্বৰ বাবে আপোনালোকৰ উত্তেজনা হ'ব পাৰে আজিৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে এই সময়খিনিত কৈছে যে আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক খং নিয়ন্ত্ৰণ কৰক ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়ক আপুনি বিষয়সকলৰ পৰা সমৰ্থনো লাভ কৰিব নতুন আৰম্ভণিৰ প্ৰতি আগ্ৰহী বেছি নহ'ব বৰ্তমান সময়ত আজি ঘৰৰ পৰা আয়োজন কৰা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত কিছুমান কাম-কাজ বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কৈছে যে অতিৰিক্ত কামৰ বাবে উত্তেজনা হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে
তৰ্কৰ পেচাল হ'ব পাৰে ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক বুলি কৈছে বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা থাকিব চিন্তা বেছি নকৰিব সোনকালে স্বাস্থ্যৰ উন্নত হ'ব তেওঁলোকৰো আজি যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক ভাল দিশ আৰু বেয়া দিশ কামবোৰ কৰাৰ আগতে ভাবি ল'ব বিবেচনা কৰি লওক বুলি কৈছে ফলাফল ভাল পোৱা যাব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব সময় সুখ আৰু মনোৰঞ্জনে আপোনালোকৰ ভৰি পৰিব বুলি কৈছে ব্যস্ত ৰুটিন হ'ব আজি এলাহ আৰু অসাৱধানতাৰ পৰিহাৰ কৰক এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনালোকৰ ব্যক্তিগত বিষয়ত বাহিৰৰ লোকৰ হস্তক্ষেপ আপোনালোকৰ ক্ষতি হ'ব পাৰে যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়ত আপোনালোকৰ গ্ৰহৰ অৱস্থান ভাল দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কৰাৰ পৰিৱৰ্তনে ইতিবাচক পৰিৱৰ্তন বিশেষকৈ দিব বা ফলাফল দিব বুলি কৈছে আজি কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক আজি ব্যৱসায়িক লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব আজি ঘৰত কোনো শুভ পৰিৱেশ থাকিব শুভ কাম অনুষ্ঠিত হ'ব পাৰে পুৰণি বন্ধু এজনক লগ পাব পাৰে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ ভাৰসাম্যহীন খাদ্যৰ খোৱাৰ ফলত পেটৰ বিষ হ'ব পাৰে খাদ্যত ঋতু অনুসৰি বস্তু আপোনালোকে অন্তৰ্ভুক্ত কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি খং নিয়ন্ত্ৰণ কৰক যিকোনো কাম কৰোঁতে সতৰ্কতাৰে কামখিনি কৰক সাৱধানে কৰক বুলি কৈছে আনৰ কামত হস্তক্ষেপ নকৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি বহুদিনৰ মূৰত বিশেষ বন্ধুক লগ পালে বা তেওঁলোকৰ লগত কথা পাতিলে সুখৰ স্মৃতিবোৰ ঘূৰি আহিব বা সুখৰ সৃষ্টি হ'ব আজি কোনো এটা বিশেষকৈ নিৰ্দিষ্ট বিষয়ত আলোচনা হ'ব পাৰে আজি আপোনালোকৰ ৰুটিনৰ পৰা কিছু সময় উলিয়াই এটা সেৱা সংস্থাৰ সৈতে সংযোগ স্থাপন কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি বহুত বেছি সকাহ পাব আনক সহায় কৰি আপুনি মানসিক শান্তি লাভ কৰিব আজি অপ্ৰয়োজনীয় খৰচে কিন্তু অশান্তিৰ সৃষ্টি কৰিব পাৰে মনত অপ্ৰয়োজনীয় ভয় আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে বৰ্তমান সময়ত নিজৰ আচৰণৰ কথা নিশ্চয়কৈ আপোনালোকে ভাবিব লাগিব বুলি কৈছে আপুনি কি কৰিছে কেনেকৈ কথা পাতিছে সেইখিনি নিজে আপোনালোকে চিন্তা কৰিব কিছুমান ক্ষেত্ৰত বহুত বেছি ভাল হ'ব আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটাওক মানসিক শান্তি লাভ কৰিব আজি ব্যৱসায় ক্ষেত্ৰত কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত লোকে বিশেষকৈ কৃতিত্ব লাভ কৰিব পাৰে আমদানি ৰপ্তানিৰ সম্পৰ্কৰ বিশেষকৈ কামত বা ব্যৱসায়ত লাভ কৰিব চাকৰি বা ব্যৱসায়ত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে নিদিব ইয়াৰ ফলত কিন্তু আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে সকলোৰে লগত আপোনালোকে মিলাৰ প্ৰীতি ভাৱ ৰাখিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্ক তিক্ততা থাকিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম বিশেষকৈ আপোনালোকৰ আগবেলাৰ সময়খিনি বিশেষকৈ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখিলে কিছু দিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ দূৰ হ'ব পাৰে আপুনি সুস্থ অনুভৱ কৰিব সময় অনুকূল আজি দিনটোত আপোনালোকৰ কামৰ পদ্ধতি বা কাম কৰাৰ যি পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব ধুনীয়াকৈ সুচাৰুৰূপে কৰিব পাৰিব ঘৰৰ আৰামৰ বাবে বজাৰ কৰাৰ সময়ত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব বুলি কৈছে আজি আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতাৰ বৃদ্ধি পাব আজি সাংসাৰিক বিষয়ত সমন্বয় বজাৰ ৰখাৰ ক্ষেত্ৰত অলপ অসুবিধা অনুভৱ কৰিব পাৰে বেছিকৈ যোগাযোগ নকৰাটোৱে ভাল হ'ব বৰ্তমান সময়ত আপোনালোকৰ খঙাল ব্যক্তিতাই বা খঙাল কথা বতৰাই বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি নিজৰ আচৰণত সংযত কৰি ৰখাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামৰ উন্নত হ'ব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে নিজৰ আচৰণ সংযত কৰি ৰখাটো গুৰুত্বপূৰ্ণ আৰু ব্যৱসায়িক কাম উন্নত হ'বই প্লাছ আপুনি প্ৰভাৱশালী লোকৰ বা ব্যক্তিসকলৰ যোগাযোগৰ জৰিয়তে নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনাও কৰিব পাৰে যেটো আপোনালোকৰ বাবে ইতিবাচক হ'ব আজি অফিসত কোনো ব্যক্তিৰ সৈতে তৰ্ক পেচাল হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু নিজৰ কামত ব্যস্ত থকাটো ভাল হ'ব বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ সহায়ত ঘৰৰ ব্যৱস্থা ভাল হ'ব অবিবাহিত লোকৰ পৰা ভাল সম্পৰ্ক আশা কৰা হৈছে তেওঁলোকৰ বাবে আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দিনটো শেষৰ ফাললৈ সুস্থ হৈ থাকিবলৈ নিজৰ যত্ন লওক শাৰীৰিক আৰু মানসিক শক্তিক ইতিবাচক কৰি ৰাখিবলৈ আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক আৰু যোগাসন ধ্যান ধাৰণাক আপোনালোকে সহায় লওক বুলি কৈছে বৰ্তমান সময়ত সুস্থ কৰি ৰাখিবৰ বাবে আপোনালোকে নিজৰ হেলথৰ প্ৰতি আপোনালোকে কেয়াৰ ল'ব লাগিব সুস্থ হৈ থাকিবৰ বাবে খোৱাবৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব তেতিয়াহে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায় কুম্ভ ৰাশি
এই সময়ত সাৱধানে লোৱাৰ বিশেষকৈ যিকোনো সিদ্ধান্ত আগন্তুক দিনত লাভজনক বুলি প্ৰমাণিত হ'ব অৰ্থাৎ সাৱধানে যেতিয়া সিদ্ধান্তবোৰ ল'ব পাৰিব কাম কাজখিনি যেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিব আগন্তুক আহি থকা দিনবোৰত আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব ধৰ্মীয় কাম কাজ আৰু আধ্যাত্মিক কামত বিশ্বাস থাকিব আজি ধ্যান ৰাখক বৃদ্ধি পোৱা খৰচ কৰ্তন সম্ভৱ নহ'ব অৰ্থাৎ বাঢ়ি থকা খৰচবোৰ আৰু বেছি বাঢ়িব পাৰে ধৈৰ্য আৰু সংযম ৰাখক খং উঠাতকৈ আজি শান্তিৰে সমস্যাবোৰ আপোনালোকে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে বাহিৰৰ মানুহৰ লগত কাজিয়া আৰু বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি অসাৰ কথাবোৰত গুৰুত্ব বেছি নিদিব নিজৰ কামত নিজে ব্যস্ত হৈ থাকক বুলি কৈছে আজি ব্যৱসায়িক কৈছে যে কাৰ্যকলাপৰ পৰিৱৰ্তনৰ সন্দৰ্ভত কৰাৰ নীতিসমূহ ইতিবাচক হ'ব কৰ্ম ব্যৱস্থাৰ উন্নত হ'ব অধিকাংশ কাম পদ্ধতিগতভাৱে কৰা হ'ব আজি দায়িত্বৰ বিশেষকৈ নিয়োজিত লোকৰ ওপৰত অধিক পৰিব পাৰে বৈবাহিক সম্পৰ্কত বিশেষকৈ আনজনৰ প্ৰতি সন্মানজনক অনুভৱ থাকিব বিশেষকৈ ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত যদি আপোনালোকৰ বংশগত সমস্যা আছে বিশেষকৈ কিছু লোকৰ ডায়েবেটিছ ৰক্তচাপ ইত্যাদি সমস্যা আছে তেন্তে অসাৱধান নহ'ব সঠিক পৰীক্ষা কৰাই লওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম আছে আপুনি সমাজ সেৱাৰ কামত বিশেষকৈ আজি দিনটো অৰিহণা যোগাব আপোনালোকৰ নম্ৰ স্বভাৱৰ বাবে ঘৰত আৰু সমাজত প্ৰশংসাৰো প্ৰাপ্ত হ'ব বুলি কৈছে চুবুৰীয়াৰ লগত চলি থকা পুৰণি সমস্যাবোৰ সমাধান হ'ব পাৰে আজি আয়ৰ নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কে নিৰ্দেশনা লাভ কৰিব আগবাঢ়ি যাবৰ বাবে ভাল এটা অপৰচুনিটি পাব পাৰে সুবিধা পাব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক আজি পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ বিশেষকৈ বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ লোকৰ সদস্যৰ বিশেষকৈ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে তেওঁলোকৰ হেল্থৰ কিছু প্ৰব্লেম হ'ব পাৰে গতিকে ধ্যান ৰাখক তেওঁলোকৰ কেয়াৰ লওক বুলি কৈছে তেওঁলোকৰ স্বাস্থ্যৰ আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক চিকিৎসকৰ পৰামৰ্শ লওক ব্যৱসায়ত কৈছে যে কঠোৰ পৰিশ্ৰম কৰিলে আকাংক্ষিত ফল আপোনালোকে পাব যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়ত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক সকলো ক্লিয়াৰ কৰি ৰাখক সকলো আপোনালোকে হিচাপ নিকাচৰ পৰা ধৰি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজিহে কাম কৰক বুলি কৈছে আনৰ কথা দ্বাৰা প্ৰভাৱিত বেছি নহ'ব আপোনালোকৰ কামৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচীৰ আয়োজন হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আজি নিয়মীয়াকৈ চেকআপ কৰাটো নিশ্চিত কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো শুভ হওক জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ মীন ৰাশি আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত স্থবিৰ কাম সম্পূৰ্ণ হ'ব পাৰে ৰৈ থকা কামে আজি গতি লাভ কৰিব পাৰে বিশেষ মানুহৰ সংগ পাব ছাপোৰ্ট পাব বিশেষ বিষয়ৰ ওপৰতো আলোচনা হ'ব পাৰে যিটো ইতিবাচক ফলাফল দিব বুলি কৈছে আজি আপুনি শিথিল আৰু লঘু মনৰ আপোনালোকে মেজাজত থাকিব আজি ধ্যান ৰাখক নেতিবাচক চিন্তাধাৰা মানুহে বিশেষকৈ আপোনালোকৰ কথা বেয়াকৈ ক'ব পাৰে যাৰ মনটো বেয়া যাৰ চিন্তা আপোনালোকৰ চৰ্চাৰ আপোনালোকৰ বাবে বেয়া নিগেটিভ চিন্তা কৰে আপোনালোকৰ বিষয় সেইসকলে আপোনালোকৰ বেয়াটোৱে সদায় কামনা কৰিব পাৰে গতিকে সেইসকল মানুহৰ সংগত নাথাকিব দূৰত্ব বজাই ৰাখক বেছি চিন্তা নকৰিব আপুনি নিজৰ কামখিনি নিজে কৰক বুলি কৈছে আজি এই সময়খিনিত কৈছে যে ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হওক ব্যৱসায়ত এই সময়ত ব্যৱসায়ত বহুত বেছি কাম হ'ব অসাৰ কথাত আবদ্ধ হৈ নিজৰ কামত মনোনিৱেশ আপোনালোকে কৰিব নোৱাৰিব পাৰে গতিকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক আপোনালোকৰ কঠিন কামবোৰ ঘনিষ্ঠ বন্ধুৰ সহায়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত চলি থকা ৰাজনৈতিক পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখক আজি বৈবাহিক সম্পৰ্কত সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে একেলগে বহি ইজনে সিজনৰ লগত কথা পাতিলে সমস্যাবোৰ সমাধান হ'ব অসাৰ প্ৰেমত সময় বেছি নষ্ট নকৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাই বিশেষকৈ মানসিক চাপ আৰু ৰক্তচাপৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে দিনটোৰ প্ৰথম ভাগত একেবাৰে অসাৱধান নহ'ব ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আজি দুপৰীয়া আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে আজি আপোনালোকৰ যাত্ৰাৰ কৰা সম্ভৱ আজি মনত ৰাখিব যে অত্যধিক আত্মবিশ্বাস থাকিলেও সমস্যাৰ সৃষ্টি হ'ব পাৰে যিকোনো কাম সহজে আৰু শান্তিৰে কৰিবলৈ চেষ্টা কৰক সফল নিশ্চয়কৈ হ'ব আনক উপদেশ দিয়াৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰক কিছুমান ক্ষেত্ৰত বহুত বেছি ভাল হ'ব আজি জনসংযোগে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰে মানুহৰ লগত যোগাযোগত থাকক আজি আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত বা জড়িত যিখিনি ব্যৱসায় আছে সেইখিনি অলপ লেহেমীয়া হৈ থাকিব পাৰে কাৰ্যত বিবাদ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে তৰ্কৰ পেচাল কাৰ্য পেচালৰ পৰা দূৰত্ব বজাই ৰাখক নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে বহুত বেছি ভাল হ'ব
প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব আবেগক বুজি পাব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি ভাল লাগি থাকিব আজি পাৰিবাৰিক জীৱনত বিশেষকৈ পৰিৱেশটো আপোনালোকৰ পাৰিবাৰিক জীৱনত যি পৰিৱেশ যি ধৰণৰ বাতাবৰণ আপোনালোকৰ পৰিৱেশটো আপোনালোকৰ ইতিবাচক হ'ব ইজনে সিজনৰ আবেগক বুজি পাব কোনোবাখিনি সময়ত যদি আপোনালোকৰ ভুল বুজাবুজি হৈছিল সেইখিনি বুজি পাব বুলি কৈছে সেইখিনি সমাধান কৰিব পাৰিব বিশেষকৈ আবেগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব সংৰাগত কথা বতৰা নপাতিব নহলে সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফালে ভাৰসাম্যহীন খাদ্যভাসে আপোনালোকৰ কিন্তু হেলথৰ ওপৰত বা স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে নেতিবাচক প্ৰভাৱ আপোনালোকে পেলাব নিদিব অসাৱধান নহব লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বৰ্তমান সময়ত বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ